ওদালগুৰি জিলাত মছজিদৰ ইমামৰ ওপৰত ভয়ংকৰ ঘটনা। জহৰুল আলীক ওপৰত চপিয়াই পৰিল অচিনাক্ত দুৰ্বৃত্ত। ওদালগুৰিৰ ডিমাকুছিৰ বৰঙাচুলিত এই ভয়ংকৰ ঘটনা। ডিমাকুছিৰ বৰঙাচুলিত তীব্ৰ উত্তেজনা। ডিমাকুছি বৰঙাচুলি জামে মছজিদৰ ইমাম জহুৰ আলীক নিৰ্মমভাৱে আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। লাঠি ডালৈ আহি বাইক আৰু চাৰিচকীয়া অল্ট বাহনত অহা দুৰ্বৃত্তৰ দলে ৰাজপথতে আগচি আক্ৰমণ কৰে ইমামজনক। ইমামজনক দলটোৱে শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰি মূৰৰ টুপি খুলি মাৰধৰ কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰাৰো অভিযোগ উঠিছে। ইমামজনক আক্ৰমণ কৰি দলটোৱে পলায়নৰ চেষ্টা কৰাৰ সময়তে ৰাইজে 4টা দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়। লগে লগে ঘটনাস্থলীত উত্তেজিত পৰিৱেশ সৃষ্টি হয়। পিছত ঘটনাস্থলীত ভেৰগাঁও মহকুমা SDPO দুৰ্গা কিংকৰ শৰ্মা, ডিমাকুছি আৰক্ষী থানাৰ OC মহানন্দ ভূঞা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্বৃত্ত দলটোক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ডিমাকুছিৰ বৰঙাচুলিত থকা এটুকুৰা ভূমিক লৈ দুই ফৈদৰ মাজত এই সংঘাত সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ৰাস্তাতে 20-25 জনমান ল'ৰা ইয়াৰ পৰা যাই ৰাস্তাত মোক ঘিৰাও কৰি ধৰিলে। ধৰিয়ে প্ৰথমতে এই বাহিনচোত বুলি কৈ গালি দি এটা মোক ৰখালে। ৰখাই পিছত মোক এটা ভুকি মাৰিলে। ভুকি মাৰি টুপি পেলাই দিলে। পেলাই দি টুপি খচিলে। তাৰ পিছত মোক আৰু এক থাপ্পৰ মাৰিলে। মাৰাৰ পিছত কৈছে ইয়াত যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি, আৰু নহ'লে কিন্তু কথা বেয়া হ'ব। তেতিয়া মই কৈছিলোঁ যে মই কি কৰিলোঁ, কি হ'ল? কৈ আছে লালা ক'ত? তো মই কৈছোঁ লালাৰ কথাটো মই নাজানো। লালা ক'ত আছে? লালা কান, এই মাদাৰ চোত লালা কান। তেতিয়া মই ক'লোঁ আৰে লালাক মই চিনি নাপাওঁ, লালা ক'ত আছে? মই কি জানো লালা ক'ত আছে? মই যাম বজাৰত, এই বুলি কৈ তেওঁলোকে আৰু বেছি তাৰমানে এনেকৈ অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। এই ল'ৰাকেইটা বা কোৰ মই নাজানো, কিন্তু ল'ৰাকেইটা হয় নালাপাৰাৰ ছাইডৰ হ'ব পাৰে। কিন্তু তেওঁলোকে ইমান বেয়া ভাষাৰে গালি দিছে আৰু মোৰ ড্ৰেছৰ ওপৰত তেওঁলোকে বেয়া ভাষা গালি দিছে। মোকে ইয়াতে যদি থাকিব খোজা তেনেহ'লে ভালদৰে থাকিবি। তাৰপিছত তেওঁলোকে কি কৰিলে, গাড়ীৰ ভিতৰত তেওঁলোকে গাড়ী এখন আনিছিলে, এল্ট' গাড়ী এখন আনিছিলে। গাড়ীৰ ভিতৰত তেওঁলোকে লাঠি জোং দা এইবিলাক লৈ কেনে আহিছিলে। অহাৰ পিছতে মই যেতিয়া হাল্লা কৰিলোঁ তেতিয়া গাঁৱৰ ল'ৰাকেইটা আহিলে। অহাৰ পিছতে গাড়ীৰ ভিতৰত তেওঁলোকে উঠি পলাব বুলি ভাবোঁতে গাড়ীৰ ভিতৰত চালে লাঠি চাঠি চব আছে। তেওঁলোকে তাৰমানে যিখিনি জন্তু লাগে হাতিয়াৰ পাতি গোটেইখিনি লৈ আহিছিলে। একচুৱেলি আমাৰ এইখিনি মুছলমান মানুহখিনি আক্ৰমণ কৰাৰ কাৰণেই তেওঁলোকে ৰাতিপুৱাৰ পৰা ষড়যন্ত্ৰ চলি আছিলে। আৰু ৰাতিপুৱাই যেতিয়া ইয়াৰ পৰা গৈছিল, ৰাতিপুৱা ইয়াতে আহিছিল ল'ৰাকেইটা। মই তেতিয়া খুব ৰাতিপুৱাই উঠাৰ পিছত যেতিয়া ইয়াৰ পৰা যায়, আমাৰ গাঁৱৰে লালা ভাইজানে তেওঁৰ ঘৰৰ সন্মুখতে এনেকৈ এটা বেয়া ভাষা গালি দিছে, এই লালা বাহিনচোত ওলাই আহ, এই বুলি কৈ তেওঁলোকে গালি দি কেনে গুচি গৈছে। ইমান ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে আৰু মোক 2-3 থাপ্পৰ মাৰিছে, এটা ভুকি মাৰিছে, টুপি পেলাই লৈ ভৰিৰে খচিছে। তেওঁলোকে কাৰণটো মই নাজানো, কাৰণ মই নিজে সুধি আছোঁ যে কি হৈছে, তোমালোকে কিয় কৰি আছা? মোৰ লগত এজন বম বাহাদুৰ এই পিপল হলিৰ VDP ছেক্ৰেটাৰীও আছিলে। তেওঁ নিজে কৈছে এই মানুহজনক কিয় হাত লগাই আছা? এই মানুহজনে একো নাজানে এইবিলাকৰ বিষয়ে, তোমালোকে কি ভাল মানুহজনক এনেকৈ ধৰণৰ তাৰমানে ধৰ্মৰ প্ৰতি আঘাত কৰিছে আৰু ধৰ্মলৈ বহুত বেয়া বেয়া ধৰণৰ কথা কৈছে। তেওঁলোকে মোটামুটি 20-25 জনমান হ'ব। গাড়ী তেওঁলোকে 2খন আনিছিলে গাড়ী আৰু বাইক চাইক আছিল। তাৰপিছত তেওঁলোকে এনেকৈ কৰি থৈ যেতিয়া আমাৰ গাঁৱৰ ল'ৰাকেইটা গোটেই আহিলে, অহাৰ পিছতে তেওঁলোকে কিছু পলালে, কিছু এটা ঘৰত আমাৰ ওচৰতে এজন বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকে পলালে। তাৰপিছত মই থানাত ফোন কৰিলোঁ, থানাৰ OC আহি তেওঁলোকক লৈ গ'ল থানাত। এইখিনিয়ে মই জানো। আৰু মোক যে তেওঁলোকে মাৰিলে, মই নিজে কৈছোঁ যে তোমালোকে মোক গাত হাত দিছা, এইটো মই দুখ পোৱা নাই, কিন্তু মোৰ টুপি পেলাই তোমালোকে খচিলা কিয়? এইটোৰ কাৰণে তেওঁলোকে আৰু মোৰ ওপৰত পাৰিলে মাৰিবহে আহে। বহুত উত্তেজনা কৰিলে। আৰু এজন মহিলা মোৰ ওচৰৰে, তেওঁ আহি কেনে কৈছে তেওঁ হাৰ্ট পেচেণ্ট, পেচমেকাৰ লগোৱা আছে, তেওঁ কিয় হাত লগাইছা? এই কথা কোৱাৰ লগে লগে মহিলাজনকো হাত লগাইছে। তেওঁলোকে মহিলাজনৰ গাত হাত লগাইছে। এই মহিলাজনে এই মহিলাজনৰ হাত লগাইছে গাত। তেওঁলোকৰতো অধিকাৰ নাই নহয় মহিলাক গাত হাত লগাবৰ কাৰণে। ইমান এটা মানে বাহাদুৰি বাঢ়ি গ'ল, তেওঁলোকৰ ইমান পাৱাৰ হৈ গ'ল, তেওঁলোকে আমাৰ ধৰ্মৰ প্ৰতি গালি দিব পৰা হৈ গ'ল। মোৰ টুপি লৈ পেলাই তেওঁলোকে ভৰিৰে খচিলে আৰু মই কোৱাৰ কাৰণে তাৰে ভিতৰত তেওঁলোকে গোটেইখিনি মানুহ অভদ্ৰামী মোৰ লগত কৰিলে। তেওঁলোকে এতিয়া তাৰমানে তেওঁলোককে মাতি আনে, এই RSSৰ ল'ৰাকেইটা, বজৰঙৰ ল'ৰাকেইটা আহি কেনে এনেকৈ উৎপাত কৰিলে। আৰু ডিমাকুছি আমাৰ যি জামিয়া মছজিদৰ ডিমাকুছি জামিয়া মছজিদৰ ইমাম চাহাবৰ লগত যি অঘটন ঘটিল, সেইটোক লৈ আমি দুৰ্ভাগ্যজনক।
যে এই বৰঙাজুলিৰ নিবাসী নতুনকৈ আহিছে তেওঁৰ ঘৰত বোলে কোনোবা দেৱনাথ কি দেৱনাথ বুলি ক'লে এই ঘৰটো বিটু দেৱনাথৰ ঘৰত যি বজৰংগৰ গুণ্ডা বাহিনীয়ে যি আশ্ৰয় লৈ পেলাই আমাৰ যি মুছলিমৰ ওপৰত এটেক কৰিছে সেই এটেকক আমি কোনোদিনে আমি সহ্য কৰি নল'ম আৰু দ্বিতীয় কথাটো হ'ল যে আমাক কি বুলি কয় এই 60 ঘৰ মানুহ আছে ইয়াত 60 ঘৰ মানুহ বোলে তেওঁলোকে বোলে ৰাতিৰ ভিতৰত জ্বলাই দিম বুলি কৈছে আৰু দা কুঠাৰ তাৰপিছত কোনোবা হাথিয়াৰ লৈ আহিছে বোলে এই কিবা কোনোবা এজন আগত জেল খাই আহিছে তেওঁ জেল খাই পেলাই কি বুলি কয় হাথিয়াৰৰ কেছত জেল খাইছে তেওঁ আকৌ হাথিয়াৰ লৈ আহিছে ইয়াত এতিয়া কথাটো হ'ল যে আমাৰ বিটিআৰত ডাবল ইঞ্জিনৰ চৰকাৰ এতিয়া ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত যদি এনেকুৱা অঘটন ঘটে আৰু আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ ওপৰত যদি প্ৰত্যেক দিনে যদি এনেকুৱা যেতিয়া আমাৰ কি বোলে অন্যায় অত্যাচাৰ হৈ থাকে তেনেহ'লে আমি কোনোদিন আমি সহ্য কৰি নল'ম কথাটো হ'ল যে আজি তেওঁলোকে ইমামজনক মাৰিছে ইমামজনক মাৰা নহয় এখন মুছলিম সমাজক মাৰিছে কিন্তু এজন ইমামক মাৰা মানে এখন মুছলিম সমাজক মাৰা এতিয়া সেই পৰ্যায়ত আমি কোনো সেই গুণ্ডাক আমি কোনোদিনে আমি এয়া কৰি নল'ম যে সেই গুণ্ডা যদি সিহঁতৰ যদি ইমানে সৎ সাহস আছে তেনেহ'লে সিহঁত অপেন আহক আমাৰ লগত অপেন আহি আমাৰ লগত কাৰ্য কৰক যে সিহঁতৰ আমি যে এজন ইমামক মাৰি পেলাই সিহঁত যে বলিষ্টাৰ হ'ব বুলি পেলাই আমি নাজানো যদি সিহঁতে কাৰ্য কৰিব ইচ্ছা আছে তেনেহ'লে আহক আমি অপেন চেলেঞ্জ দিছোঁ তেওঁলোকক বঙাজুলি চকত আহে তেওঁলোকৰ কোনোবা অফিচত আহে য'ত মাতে আমি তালৈকে যাম আমি মুছলমান কোনো দিন মুছলমান আমি হিচাপে কথা কোৱা নাই আমি হিন্দুস্তানত আছোঁ হিন্দু মুছলিম আমি সদায় মিল মহব্বতত আমি চলি আছোঁ সেই পৰ্যায়ত আমি কোনোদিন ইয়াত আমি কোনোদিন ইয়াত যে কি বুলি কয় বিভাজন হোৱাটো আমি নিবিচাৰোঁ কাৰণ আমি সদায় ভাতৃত্ববোধ আমি বজাই ৰাখিব বিচাৰোঁ সেই পৰ্যায়ত আমি এটাই অনুৰোধ জনাইছোঁ চৰকাৰক যাতে এই এনেকুৱা দুষ্ট চক্ৰই যিটো এই অঘটন ঘটাই আছে এইবিলাকৰ পৰা যাতে আমাৰ প্ৰশাসনক কৰি পেলাই যাতে আমাৰ এই এনেকুৱা ঘটনা তাৰমানে পিছৰ পৰ্যায়ত নঘটে ধন্যবাদ